এয়া আমি স্কুলৰ পৰা আহি যিহেতু আমি সদায় স্কুলৰ পৰা আহিয়ে কামবোৰ কৰোঁ। স্কুলৰ পৰা আহি আজি আমি কৰিবলৈ লৈছোঁ। যিহেতু আমাৰ এইবিলাক বগেনভেলিয়া দিয়া আছে, এইখিনি আমাৰ টাবত দিয়া আছে, ইয়াতে এটা আছে, ইফালেও আছে আৰু ইফালেও বহুতকেইটা আছে। আৰু বগেনভেলিয়াবিলাক আমাৰ কি হয়, ফুল যিহেতু আহিছে, এতিয়া ফুল ধৰিছে, গতিকে সেইকাৰণে ইয়াৰ যতন হিচাপে আমি ইয়াত বেছিভাগ আমি গোবৰে ব্যৱহাৰ কৰোঁ। গোবৰ আৰু কেতিয়াবা আমি কেঁচুসাৰো দিওঁ লগত। তাৰপিছত আমি কি কৰি দিওঁ, এই যে যিবিলাক বুঢ়া পাতবিলাক আচলতে ছিঙি দিব লাগে বুলি কয়, আঁতৰাই দিব লাগে বুলি কয়। বুঢ়া পাতবিলাক আমি যদি আঁতৰাই দিয়া হয়, তেতিয়া মানে ফুলটো অলপ বেছিকৈ লাগে। এইজোপা অন্য এটা কালাৰৰ বগেনভেলিয়া হয়। আৰু এই বগেনভেলিয়াবিলাক আমাৰ যিহেতু এইজোপাও টাবতে আছে, সেই টাবত এনেকৈ দি থৈছোঁ। আৰু ইয়াতো কিন্তু ফুল লাহেকৈ ফুল আহিছে, আৰু সেইকাৰণে আমি কি কৰিম, আজি ইয়াত অলপ গোবৰ দিম আৰু তাৰ লগতে যিখিনি আমাৰ বুঢ়া পাতবিলাক, আৰু পাতবিলাক আমি গুচাই দিম। আমি আচলতে যিহেতু আমাৰ সময়টো আমি খুব কম পাওঁ, সেইকাৰণে সদায় এনেধৰণে আমি আবেলি কাম কৰোঁ। স্কুলৰ পৰা আহি আমি কিবা এটা খাই কাম কৰোঁ। আৰু পানী দিবলৈও আমি সদায় সন্ধিয়াহে দিয়া হয়, মানে ৰাতিহে পানী দিয়া হয়। এজোপা আমাৰ বগেনভেলিয়া হয়, আৰু এইটো এটা খুব ধুনীয়া কালাৰ, খুব ধুনীয়া লাগে গোটেইজোপা যেতিয়া ভৰি পৰিব। আৰু এজোপা মই টাবতে ৰাখিছোঁ। আৰু যিহেতু আমাৰ আগফালে থ'বলৈ মানে জেগা কম হৈছে, গতিকে মই এনেকৈ আমাৰ ৱালৰ কিনাৰতো এনেকৈ কেইটামান টাব ৰাখিছোঁ, ডাঙৰ টাববিলাক আমি এনেকৈ ৰাখিছোঁ। আৰু যিহেতু ইয়াতো এনেকৈ ফুল আহিছে, ইয়াত এইফালে আহিছে, এইবোৰ আমাৰ যিহেতু ফুলৰ মানে কলি পূৰ্ণিমা দেখাই দিয়েছে নে, এইখিনি আমাৰ ফুল আহিছে, এনেধৰণে ফুল আহিছে। আৰু যিহেতু এইফালে গোটেইখিনি ফুল আহিছে, অহাৰ কাৰণে আমি কি কৰিছোঁ, ফুলটো বেছি লাগিবৰ কাৰণে আমাৰ যিবিলাক বুঢ়া যিবিলাক পাত আৰু এই পাতখিনি আমি ছিঙি দিছোঁ। আৰু পাতখিনি ছিঙি দিলে মানে কি হয়, ফুলটো অলপ বেছিকৈ লাগে। গোটেই জোপা যেতিয়া মানে ডাল ভৰি ফুল লাগিব, তেতিয়া বহুত ধুনীয়া লাগিব। আৰু তাতে আমি এতিয়া অলপ গোবৰো দি দিম। এয়া আমি এনেকৈ অলপ গোবৰ পলিথিন পাৰি গোবৰ অলপ শুকুৱাই থৈছিলোঁ, কাৰণ যিহেতু কেঁচা গোবৰ দিলে মানে আৰু এই গছৰ গুৰিবিলাকত অলপ এয়া গোবৰ এনেকৈ আমি খুব ধুনীয়াকৈ মিহিকৈ শুকুৱাই লৈ আমি গোবৰবিলাক দিওঁ। আৰু লগত অলপ কেঁচুসাৰো মিলাই দিছোঁ। আৰু এনেকৈ আমি গোবৰ দিছোঁ ইয়াত, আৰু এইফালেও আমি এনেকৈ দিছোঁ। ইয়াতো আমি গোবৰ দিম। ইয়াত এইবিলাক টেঙেচি টেঙাবিলাক হৈ আছে, টেঙেচি টেঙা আমি আকৌ দাইলত দি খাওঁ, বৰ ভাল লাগে খাবলৈ। মাছৰ লগতো কেতিয়াবা টেঙেচি টেঙা অলপ দি দিওঁ।